মৰমৰ ছাত্ৰ-ছাত্ৰীসকল তোমালোকৰ ষষ্ঠ শ্ৰেণীৰ ইংৰাজী বিষয়ৰ প্ৰথম পাঠটি আজি মই আৰম্ভ কৰিবলৈ ওলাইছোঁ। তোমালোকে হয়তো প্ৰত্যেকই ইংৰাজী বিষয়ৰ পাঠ্যপুথিখন পাইছা। তোমালোকে প্ৰথম লেসনটো হয়তো চাইছা চাগে। প্ৰথম লেসনটো তোমালোকৰ হ'ল ৰবিনসন ক্ৰুছো। প্ৰকৃততে ৰবিনসন ক্ৰুছো হ'ল এখন উপন্যাস, যিখন উপন্যাস লিখিছিলে ডেনিয়েল ডিফো নামৰ এজন লিখকে। তাত ৰবিনসন ক্ৰুছো আছিলে এজন নাবিক, যি সাগৰ যাত্ৰা কৰিছিলে আৰু সাগৰ যাত্ৰাত হোৱা গোটেই কথাবিলাক তাত সুন্দৰভাৱে পাঠটোত বৰ্ণনা কৰা আছে। মই বহুত দীঘলীয়া নকৰি পেলাই তোমালোকক পোনপটীয়াকৈ পাঠটোৰ মাজলৈ লৈ যাব বিচাৰিছোঁ। মই প্ৰথমতে তোমালোকক ইংৰাজীক পঢ়ি যাম আৰু তাৰ লগতে তাৰ অসমীয়া ভাঙনি কৰি যাম। আৰু এই পাঠটো আমি দুটা ভাগত বিভক্ত কৰিম। প্ৰথম ভাগত সম্পূৰ্ণ পাঠটোৰ মই ইংৰাজী আৰু অসমীয়া ভাঙনি তোমালোকক দিম। পাছৰ পৰ্যায়ত আমি প্ৰশ্নখিনি আলোচনা কৰাৰ ব্যৱস্থা কৰিম। তোমালোকে মন দি পাঠটো শুনিবাচোন। ৰবিনসন ক্ৰুছো। ৰবিনসন ক্ৰুছো অন দ্য চিশ্ব'ৰ অফ এ লভলি আইলেণ্ড। অৰ্থাৎ চিশ্ব'ৰ মানে হৈছে উপকূল। এটা সুন্দৰ দ্বীপৰ উপকূলত দেয়াৰ ষ্টুড এ মেন, এজন মানুহ থিয় হৈ আছিল। হি ৱাজ ষ্টিল ডিজি এজ হি হেড জাষ্ট ৰিগেইন হিজ কনচিয়াছনেছ। সি এতিয়াও জ্ঞান পোৱাৰ বেছি সময় হোৱা নাছিল, সেইকাৰণে দধুৰ মধুৰ এটা অৱস্থাত আছিল। হি লুকড এ ভেৰি টায়াৰ্ড এণ্ড ছেড। সেই মানুহজনক দেখা পোৱা গৈছিল বহুত ভাগৰুৱা আৰু দুখিত। হি ৰিমেম্বাৰ্ড, সি মনত পেলাইছিল ভগলি হাউ এ ভাইলেণ্ট ষ্টৰ্ম হেড হিট দেয়াৰ শ্বিপ এণ্ড ইট ৱাজ ৰেক। কেনেকৈ প্ৰচণ্ড ধুমুহা সাগৰ মাজত আহিছিলে আৰু তেওঁ জাহাজখনত খুন্দিয়াইছিলে আৰু সেইখন টুকুৰা টুকুৰকৈ ভাঙি পেলাইছিলে। হি থট ডেট হি মাইট হেভ বিন ছুইফ্ট এৱে বাই দ্য ৱেভ টু দ্য লভলি আইলেণ্ড। আৰু তাৰ লগতে এইটো কথাও মনলৈ আহিছিলে যে কেনেকৈ সাগৰৰ ঢৌৱে তাক উটুৱাই পেলাই সেই ধুনীয়া দ্বীপটোলৈ উটুৱাই লৈ আহিছিলে। ইয়াৰ পাছতে আমি দ্বিতীয় পেৰেগ্ৰাফটো আৰম্ভ কৰিবলৈ ওলাইছোঁ। দিছ শ্বিপৰেক চেইলৰ ৱাজ ৰবিনসন ক্ৰুছো। সেই ভগ্ন যিখন জাহাজ আছিলে, সেই জাহাজখনৰ নাবিকজনৰ নামটো আছিলে ৰবিনসন ক্ৰুছো। ৰবিনসন লাভ টু ট্ৰেভেল অন দ্য চি। ৰবিনসনে খুব ভাল পাইছিলে। কি ভাল পাইছিলে? সাগৰত যাত্ৰা কৰিবলৈ ভাল পাইছিলে। অন 1 ছেপ্টেম্বৰ 1659, অৰ্থাৎ 1 ছেপ্টেম্বৰ 1659 হি এলং উইথ some of his friends, তেওঁৰ কিছুমান বন্ধুৰ লগত বিগেন এ জাৰ্ণি বাই দ্য চি ফৰ দ্য ট্ৰেড। তেওঁ সাগৰ যাত্ৰা কৰিছিলে কিহৰ কাৰণে? ট্ৰেড মানে ব্যৱসায়ৰ কাৰণে তেওঁ সাগৰৰ যাত্ৰা আৰম্ভ কৰিছিলে। বাট লাক ডিড নট ফেভাৰ দেম, কিন্তু তেওঁক ভাগ্যই তেওঁ লগ দিয়া নাছিলে। এণ্ড দেয়াৰ শ্বিপ ৱাজ ৰেক, আৰু প্ৰচণ্ড ধুমুহাত তেওঁ যিখন জাহাজ আছিলে সেই জাহাজখন টুকুৰা টুকুৰকৈ ভাগি পৰিছিলে। ৰবিনসন ৱাজ দ্য অনলি ছাৰ্ভাইভৰ। ৰবিনসনেই আছিলে সেই জাহাজখনত থকা একমাত্ৰ জীৱিত ব্যক্তি। হি ষ্টাৰ্ট হিজ নিউ লাইফ ইন ডেট আইলেণ্ড। ৰবিনসনে কি কৰিছিলে? ষ্টাৰ্টেড কৰিছিলে, অৰ্থাৎ আৰম্ভ কৰিছিলে নতুন জীৱন। ক'ত আৰম্ভ কৰিছিলে? সেই অকলশৰীয়া দ্বীপটোত তেওঁ নতুন জীৱন আৰম্ভ কৰিছিলে। দ্য ৰেক শ্বিপ ৱাজ টাক ইন ছম ৰকছ এবাউট এ মাইল এৱে ফ্ৰম দ্য চি শ্ব'ৰ। ৰবিনসন ক্ৰুছৰ যিখন ভগ্ন জাহাজ আছিলে, সেই জাহাজখনৰ সাগৰৰ সোঁতে ৰবিনসন ক্ৰুছে যিটো দ্বীপত আছিলে, সেই দ্বীপটোৰ পৰা ঠিক 1 মাইলমান দূৰণিত কিছুমান শিলত তেওঁ জাহাজখন লাগি আছিলে। ৰবিনসন মেড এ ৰেফ মানে হ'ল ভূৰ। তোমালোকে চাগে ভূৰ নিশ্চয় দেখিছা। ৰবিনসন ক্ৰুছে কি কৰিছিলে? কলেৰে এখন ভূৰ নিৰ্মাণ কৰিছিলে। এণ্ড ৱেণ্ট টু দ্য শ্বিপ, আৰু সেই জাহাজখনলৈ বুলি যাত্ৰা আৰম্ভ কৰিছিলে। হি ব্ৰট ছম ইউজফুল গুডছ। তেওঁ কি কৰিছিলে? কিছুমান প্ৰয়োজনীয় বস্তু তেওঁ কি কৰিছিলে? ফ্ৰম দ্য শ্বিপ টু দ্য আইলেণ্ড। কি কৰিছিলে? সেই জাহাজখনৰ পৰা কিছুমান প্ৰয়োজনীয় বস্তু তেওঁ দ্বীপটোলৈ কঢ়িয়াই লৈ আহিছিলে। এমং দ'জ, সেইবিলাকৰ ভিতৰত আছিলে দেয়াৰ ৱাজ এ কেট, এটা মেকুৰী, এণ্ড এ ডগ, আৰু এটা কুকুৰ আছিলে। হু গেভ হিম কোম্পেনী ইন দ্য আইলেণ্ড। যি এই কুকুৰটো আৰু মেকুৰীটোৱে তেওঁ কি কৰিছিলে? সেই দ্বীপটোত তেওঁ কোম্পেনী দিছিলে, অৰ্থাৎ সহযোগিতা দিছিলে, তেওঁ সহযোগ কৰিছিলে। ৰবিনসন বুইল্ড এ স্মল হাউচ। ৰবিনসনে আৰু কি কৰিছিলে? সেই দ্বীপটোত এটা সৰু ঘৰ নিৰ্মাণ কৰিছিলে। এণ্ড ট্ৰাইড এ মেক হিজ লাইফ এজ ছিকিউৰ এণ্ড কমফৰ্টেবল এজ হি কুড। কি কাৰণে ঘৰটো নিৰ্মাণ কৰিছিলে? যে তেওঁৰ জীৱনটো কি কৰিছিলে?
নিৰাপদ সিকিউৰ মানে হৈছে নিৰাপদ আৰু কমফৰ্টেবল আৰু সুবিধাজনক কৰিবৰ কাৰণে তেওঁ কি কৰিছিলে এটা সৰু ঘৰ নিৰ্মাণ কৰিছিলে হি অলসো টেম গড তেওঁ লগতে কি কৰিছিলে টেম্প্ট কৰিছিলে অৰ্থাৎ পুহিছিলে কি পুহিছিলে ছাগলী পুহিছিলে এণ্ড কাল্টিভেট এ স্মল প্লট অফ লেণ্ড টু ফুলফিল হিজ নীড অফ ফুড তেওঁ কি কৰিছিলে অলপমান মাটি তেওঁ কি কৰিছিলে কাল্টিভেট কৰিছিলে অৰ্থাৎ কিছুমান কৃষি কৰিছিলে তেওঁ কিছুমান মাটিত অলপমান মাটি তেওঁ লগ খুৱাই পেলাই তাতে কৃষি কৰিছিলে যাতে তেওঁ প্ৰয়োজনীয় খাদ্যখিনি তাৰ পৰা সংগ্ৰহ কৰিব পাৰে ইয়াৰ পাছতে আমি 3 নম্বৰ পেৰাগ্ৰাফটোলৈ আহিলোঁ 3 নম্বৰ পেৰাগ্ৰাফটোত কৈছে যে টাইম ৱেণ্ট অন সময় তেনেদৰেই পাৰ হৈ গৈ আছিলে ৰবিনছনৰ ওৱান ডে এদিনাখন ক্ৰুছো ৱাজ ষ্টেণ্ডিং নিয়েৰ হিজ হাউচ তেওঁ যিটো ঘৰ নিৰ্মাণ কৰিছিলে সেই ঘৰটোৰ কাষতেই তেওঁ কি হৈ আছিলে ৰৈ আছিলে অন দ্য চি শ্ব'ৰ লুকিং এট দ্য চি সেই উপকূলটোত আৰু সাগৰলৈ বুলি তেওঁ কি কৰিছিলে লুকিং কৰিছিলে অৰ্থাৎ চাই আছিলে হি ৱাজ এংগাৰলি ৱেটিং ডেট এ শ্বিপ উড কাম টুৱাৰ্ডছ দ্য আইলেণ্ড তেওঁ বহুত অপেক্ষা কৰি আছিলে ৱেটিং কৰিছিলে মানে অপেক্ষা কৰি আছিলে কি অপেক্ষা কৰিছিলে এখন জাহাজ নিশ্চয় সেই দ্বীপটোলৈ আহিব বাট দেয়াৰ ৱাজন দেৱে এনি কিন্তু তেনেকুৱা ধৰণৰ একো হোৱা নাছিলে অৰ্থাৎ তেওঁক তেনেকুৱা ধৰণৰ আশাৰ কোনো বাতৰি পোৱা নাছিলে ইয়াৰ পাছতে আমি 4 নম্বৰ পেৰাগ্ৰাফটোলৈ আহি গ'লোঁ 4 নম্বৰটোৰ পেৰাগ্ৰাফটোত কৈছে যে ছাডেনলি ক্ৰুছো চ সম ছেভেজেছ অন দ্য চি শ্ব'ৰ হঠাতে ক্ৰুছোৱে কি কৰিছিলে ছেভেজেছ মানে হৈছে কিছুমান বৰ্বৰ মানুহ তেওঁ কিছুমান বৰ্বৰ মানুহ সেই দ্বীপটোত দেখা পাইছিলে দে ৱেৰ ড্ৰেগিং টু অফ দেয়াৰ কম্পেনিয়নছ এজ ইফ দে ৱেৰ দেয়াৰ প্ৰিজনাৰ্ছ তেওঁলোকে কি কৰিছিলে ড্ৰেগিং অৰ্থাৎ টানি লৈ আহিছিলে অফ দেয়াৰ কম্পেনিয়নছ তেওঁলোকৰ কিছুমান সংগীক তেওঁলোকে টানি লৈ আহিছিলে আৰু সেই টানি অনাটো এনেকুৱা দেখা গৈছিলে যে সেই তেওঁ সংগীবিলাক যেন সিহঁতি বন্দী কৰি আনিছে প্ৰিজনাৰ্ছ মানে বন্দী ক্ৰুছো উণ্ডাৰ তেতিয়া কচুৱে বৰ আচৰিত হৈছিলে হু আৰ দে সিহঁত কোন হয় তেওঁ নিজকে নিজে প্ৰশ্ন কৰিছে হোৱাট আৰ দে গোয়িং টু ডু উইথ দেম সিহঁতি সেই মানুহ দুজনৰ লগত কি কৰিবলৈ গৈ আছে কুচু হাইড হিমছেল্ফ বিহাইণ্ড এ ব্ৰুচ এণ্ড নটিছ ডেট দ্য ছেভেজেছ হেজ কিল ওৱান অফ দেয়াৰ প্ৰিজনাৰ্ছ হোৱাইল আদাৰ ৱাজ এস্কেপ আৰু কুচুৱে নিজকে হাইড কৰিছিলে অৰ্থাৎ লুকুৱাই পেলাইছিলে ক'ত লুকুৱাইছিলে বিহাইণ্ড এ ব্ৰুচ এজোপা জোপোহা গছত লুকুৱাই পেলাইছিলে আৰু নটিছ কৰিছিলে কি নটিছ কৰি তেওঁ তাক দেখা পাইছিলে ডেট ছেভেজেছ হেড কিল ওৱান অফ দেয়াৰ প্ৰিজনাৰ্ছ সেই বৰ্বৰ মানুহবিলাকে বন্দী কৰি অনা মানুহজনৰ এজন মানুহক মাৰি পেলালে হোৱাইল আদাৰ এস্কেপ আৰু দ্বিতীয়জন তাৰ পৰা কি হ'ল এস্কেপড হ'ল পলাইছিলে হি ৰেন টুৱাৰ্ডছ দ্য আইলেণ্ড আৰু সেই পলাই যোৱা মানুহজনে সেই দ্বীপটোলৈ বুলি দৌৰি গুচি আহিছিলে টু আদাৰ মেন ফ'ল'ড দেম আৰু বাকী দুজন মানুহে তেওঁ কি কৰিছিলে লগে লগে তেওঁক অনুসৰণ কৰি পেলাই তেওঁক খেদি লৈ আহিছিলে দ্য প'ৰ মেন ৰিচ দ্য প্লেচ হুৱেৰ কুচু ৱাজ হাইডিং সেই দুখীয়া মানুহজন দৌৰি আহি পেলাই সেই জেগা পাইছিল য'ত কুচুৱে নিজকে তাত লুকুৱাই ৰাখিছিলে অৰ্থাৎ ৰবিনছন ক্ৰুছ যি জেগাতে লুকাই আছিলে সেই জেগাতে আহি পেলাই সেই মানুহজনো একে জেগাতে আহি লুকাই গ'লি ক্ৰুছো ডিচাইডেড টু ছেভ দ্য মেন তেতিয়া ক্ৰুছোৱে কি কৰিলে সিদ্ধান্ত লৈছিলে যে সেই মানুহজনক তেওঁ বচাব বিফৰ দ্য টু মেন কুড কেটছ হিম সেই অন্য দুজন মানুহে সেই মানুহজনক ধৰাৰ আগতেই হি নক দেম ডাউন ৰবিনছন ক্ৰুছোৱে কি কৰিছিলে সিহঁতক খুন্দিয়াই দিছিলে আৰু মাটিত পেলাই দিছিলে দ্য মেন ৱাজ ছ' শ্বকড তেতিয়া সেই লুকাই থকা মানুহজনে বহুত আচৰিত হৈছিলে এট দ্য ছাডেন হেপেনিং ডেট হি কুড নট ইভেন আটাৰ এ ছিংগল ৱৰ্ড হঠাতে ঘটা ঘটনাটোৰ কাৰণে তেওঁ আচৰিত হৈছিলে আৰু মুখেৰে তেওঁ কি কৰিছিলে আটাৰ এ ছিংগল ৱৰ্ড অৰ্থাৎ এটা শব্দও তেওঁ মুখৰ পৰা উলিয়াব পৰা নাছিলে তো ইয়াৰ পাছৰ পেৰাগ্ৰাফটোলৈ আহিলোঁ ফ্ৰম ডেট ডে সেই দিনাখনিৰ পৰা দ্য মেন ষ্টেড উইথ ক্ৰুছো সেই মানুহজন ক্ৰুছোৰ লগতেই সেই দ্বীপটোত বাস কৰিছিলে আফটাৰ এ লং টাইম অফ লনলেছ অৰ্থাৎ বহুত দিনীয়া অকলশৰীয়া পাৰ কৰাৰ পাছত ক্ৰুছো এট লাষ্ট হেড এ কম্পেনিয়নছ ক্ৰুছোৱে কি কৰিলে শেষত তেওঁ এজন সংগী বিচাৰি পালে ক্ৰুছো নেম হিম ফ্ৰাইডে ক্ৰুছোৱে সেই মানুহজনৰ নাম কি দিছিলে ফ্ৰাইডে দিছিলে কি কাৰণে দিছিলে সেয়াও ক'ব এতিয়া কি কাৰণে দিছিলে এজ হি ৱাজ ৰেস্কিউ অন এ ফ্ৰাইডে কাৰণ সেই মানুহজনক শুক্ৰবাৰৰ দিনা লগ পোৱাৰ কাৰণে সেই মানুহজনৰ নামটো কি দিলে ফ্ৰাইডে দিলে এইটো হয়তো তোমালোকৰ প্ৰশ্নও আছে প্ৰতিটো লাইনে তোমালোকৰ কাৰণে বহুত ইম্পৰ্টেণ্ট গতিকে কথাখিনি গুৰুত্ব দিবা ইয়াৰ পাছত কি হ'ল চোৱা ফ্ৰাইডে বিকাম দ্য অনলি কম্পেনিয়নছ অফ
ক্ৰুছো ডিউৰিং হিজ ষ্টে ইন ডেট আইলেণ্ড এতিয়া ফ্ৰাইডে একমাত্ৰ লগৰীয়া কুচুৰ লগৰ একমাত্ৰ লগৰীয়া সেই দ্বীপটোত একমাত্ৰ লগৰীয়া আছিলে সেইকাৰণে কুচুৱে কিছুমান কাম কৰিছিলে কি কৰিছিলে ক্ৰুছো টট হিম দ্য ইংলিছ লেংগুৱেজ কুচুৱে কি কৰিছিলে আমি জানো যে কুচুৰ যোনটো মাতৃভাষা হয় সেই মাতৃভাষাটো ইংৰাজী গতিকে কুচুৱে কি কৰিছিলে ফ্ৰাইডেক ইংৰাজী ভাষা শিকাইছিলে এণ্ড অল দ'জ থিং অফ এ চিভিলাইজ লাইফ আৰু সভ্য সমাজত যিহেতু আমি জানো যে সেই মানুহখিনি বৰ্বৰ আছিলে গতিকে আমাৰ সভ্য সমাজৰ কাৰণে প্ৰয়োজনীয় কিছুমান বস্তু তেওঁ শিকাইছিলে চিভিলাইজ লাইফ মানে হৈছে সভ্য সমাজ ওৱান ডে ফ্ৰাইডে কেম ৰানিং টু ক্ৰুছো হি চাউটেড এদিনাখন ফ্ৰাইডে কি কৰিলে কুচুৰ পিনে দৌৰি আহিলে আহি পেলাই সি চিঞৰিছিল কি চিঞৰিছিল মাষ্টাৰ দে হেভ কাম যে গৰাকী সিহঁত আহিছে ক্ৰুছো আস্কড হিম হু হেড কাম কুচুৱে তেওঁক প্ৰশ্ন কৰিছিলে কোন আহিছে ফ্ৰাইডে পইণ্টেড টু দ্য চি তেতিয়া ফ্ৰাইডে কি কৰিছিলে পইণ্ট কৰিছিলে অৰ্থাৎ দেখুৱাই দিছিলে সাগৰলৈ বুলি দেখুৱাই দিছিলে ক্ৰুছো চ ডেট এ শ্বিপ উইথ এন ইংলিছ ফ্লেগ ৱাজ কামিং টুৱাৰ্ডছ দ্য আইলেণ্ড ক্ৰুচুৱে দেখিছিলে যে এখন শ্বিপ মানে হৈছে জাহাজ এখন জাহাজ আহিছিলে যিখন জাহাজত কি আছিলে ইংৰাজৰ পতাকা তাতে উত্তোলন কৰা আছিলে আৰু সেই দ্বীপটোলৈ অহা দেখা পাইছিলে হি ছেইড টু ফ্ৰাইডে সি তেতিয়া ফ্ৰাইডেক কৈছিলে কোনে কৈছিলে ৰবিনছন ক্ৰুচোৱে ফ্ৰাইডেক কৈছিলে ডোণ্ট গ' নিয়েৰ ডেম নাও এতিয়াই সিহঁতৰ কাষলৈ নাযাবা উই ডু নট ন' ইফ দে আৰ আৱাৰ ফ্ৰেণ্ডছ অৰ ইনেমি আমিতো নাজানো সিহঁত আমাৰ বন্ধুৱে নে শত্ৰু তোমালোকে জানা ফ্ৰেণ্ডছ মানে হৈছে বন্ধু আৰু ইনেমি মানে শত্ৰু গতিকে সেই জাহাজখনত যিহেতু কোন আহিছে গম পোৱা নাই সেইটো কাৰণে ৰবিনছন ক্ৰুচোৱে কৈছিলে যে সিহঁতৰ ওচৰলৈ নাযাবা কাৰণ সিহঁত আমাৰ শত্ৰু নে মিত্ৰ আমি এতিয়ালৈকে গম পোৱা নাই ইয়াৰ পাছত কি হ'ল চোৱা দ্য শ্বিপ ৱাজ এন ইংলিছ শ্বিপ প্ৰকৃততেই সেই জাহাজখন আছিলে ইংৰাজ দেশৰ জাহাজেই আছিলে ক্ৰুচো somehow convinced the member of the ship and carry him and Friday to England শেষত ৰবিনছন ক্ৰুচোৱে কি কৈছিলে কনভিন্স কৰিছিলে অৰ্থাৎ সন্মতি লোৱাইছিলে তেওঁলোকক কিহৰ কাৰণে যে সেই জাহাজখনত যাতে উঠাই পেলাই তেওঁলোকক নিজৰ দেশলৈ বুলি লৈ যাব পাৰে ক্ৰুচো ৱাজ ভেৰি এক্সাইটেড যেতিয়া তেওঁলোকে সন্মতি হৈছিলে তেতিয়া ক্ৰুচো বৰ এক্সাইটেড হৈছিলে বৰ মানে বহুত আনন্দিত হৈ আছিলে এণ্ড অন এ ফাইন ছানি ডে মানে এদিনাখন খুব ভাল এটা দিন ছানি ডে মানে খুব ৰৌদ্ৰোজ্জ্বল দিনত দে মেড দ্য প্ৰিপেৰেশ্যন টু লিভ ডেট আইলেণ্ড তেওঁলোকে কি কৰিছিলে প্ৰিপেৰেশ্যন কৰিছিলে প্ৰস্তুতি কৰিছিলে লিভ মানে এৰা সেই দ্বীপটো এৰিবৰ কাৰণে আৰু আমাৰ অকণমান আছে মাত্ৰ দুটা পেৰেগ্ৰাফ আছে চুটি চাবাচোন মন দি ক্ৰুচো টুক উইথ হিম এ লাৰ্জ গট skin cap and a large umbrella with he had ক্ৰুচোৱে কি কৰিছিলে টুক কৰিছিলে লৈছিলে কি লৈছিলে লাৰ্জ গট স্কিন কেপ তোমালোকে জানা স্কিন মানে হৈছে ছাল কেপ মানে হৈছে টুপি গতিকে তেওঁ কি কৰিছিলে সেই দ্বীপটোত থাকোঁতে ছাগলীৰ ছালেৰে ডাঙৰ এটা টুপি বনাইছিলে আৰু কি বনাইছিলে লাৰ্জ আমব্ৰেলাৰ আৰু এটা ডাঙৰ ছাতি বনাইছিলে আৰু সেই বস্তুকেইটা তেওঁ কি কৰিছিলে উইথ হি হেড তেওঁৰ লগত সেইটো লৈ গৈছিলে আৰু আমাক লগতে কৈছে যে মেড হিমছেল্ফ ডিউৰিং হি ষ্টে ইন ডেট দ্য আইলেণ্ড যেতিয়া সেই দ্বীপটোত কুচুৱে অকলশৰে বাস কৰিছিলে তেতিয়া তেওঁ কি কৰিছিলে সেই বস্তুকেইটা তাতে নিৰ্মাণ কৰিছিলে ইয়াৰ পাছত কি হ'ল চোৱা ইট ৱাজ 19 নৱেম্বৰ 1686 সেইটো হৈছে 19 নৱেম্বৰ 1686 চনৰ কথা ক্ৰুচো এণ্ড ফ্ৰাইডে লিভ দ্য আইলেণ্ড ফৰ এভাৰ ক্ৰুচো আৰু তেওঁৰ বন্ধু ফ্ৰাইডে কি কৰিছিলে লিভ কৰিছিলে এৰিছিলে সেই দ্বীপটো চিৰদিনৰ কাৰণে এৰিছিলে ৰবিনছন ক্ৰুজ had lived in the island for 28 years 2 months and 16 days ৰবিনছন ক্ৰুজোৱে সেই দ্বীপটোত বাস কৰিছিলে 28 years অৰ্থাৎ 28 বছৰ 2 মাহ 16 দিন what an adventure life he had in the island for such a long time আমাক কবিয়ে লগতে কৈছে যে এডভেঞ্চাৰ মানে হৈছে দুঃসাহসী কি যে দুঃসাহসী জীৱন তেওঁ সেই দ্বীপটোত পাৰ কৰিছিলে সেই 28 বছৰ 2 মাহ 16 দিনত এই কথাখিনি কৈ পেলাই তোমালোকৰ ৰবিনছন ক্ৰুজ নামৰ যোনটো পাঠ হয় সেই পাঠটো সমাপ্ত কৰিছে মই লগতে তোমালোকক কৈছোৱেই এখন যেহেতু এখন ডাঙৰ উপন্যাস গতিকে উপন্যাসখনৰ মাত্ৰ তোমালোকক এটা সৰু খণ্ডাহে দিছে কেতিয়াবা যত্ন কৰিবাচোন ৰবিনছন ক্ৰুজৰ যিখন উপন্যাস হয় সেইখন ডেনিয়েল ডিফু তোমালোকে আজিকালি অনলাইনত
এভেইলেবল পাই যায় তোমালোকে যদি যত্ন কৰা তেতিয়াহ'লে কিতাপখন আনি তোমালোকে পঢ়িব পাৰিবা আশা কৰিছোঁ যে মই আজি এই পাঠটোৱে তোমালোকক কিবা এটা শিকাব পাৰিছোঁ আৰু তোমালোকে যদি ঘৰত যত্ন কৰা ভালদৰে ইয়াক অসমীয়াকৈ পঢ়িব পাৰিবা পৰৱৰ্তী পৰ্যায়ত তোমালোকক ইয়াৰ প্ৰশ্নখিনি আলোচনা কৰিবলৈ লৈ আগবাঢ়িম আৰু ইয়াকে কৈ আজি পাঠ ইমানতে সমাপ্ত কৰিছোঁ ধন্যবাদ